হেল্ল' বন্ধু বান্ধৱীসকল, এয়া ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ। দাইল বনালোঁ, এইফালে কচু পিটিকা বনালোঁ। কচু ওলাওঁতে খাবা সোমাওঁতে খাবা বুলি কথা এষাৰ আছে নহয়। এতিয়া কচু নাইকিয়া হৈছেগৈ, খৰালি দিন পাইছেহি, এতিয়া খাবলৈ ভাল লাগে। আৰু এইফালে পটল ফ্ৰাই কৰিলোঁ। এয়া মাছৰ নিচিনা পটল ফ্ৰাই কৰিছিলোঁ দেই, দেখিবলৈ মাছ লাগে যে এয়া। তাৰপিছতে আহি দোকান পালোঁহি, দোকানতো কামেই কৰি আছিলোঁ, পাহৰিয়ে থাকিলোঁ ভিডিঅ' যে আৰম্ভ কৰিছিলোঁ বুলি। তাৰপিছতে এয়া কাপোৰ চিলাই এটালোঁ, যাবৰে হ'ল। এতিয়াহে আপোনালোকলৈ বুলি ভিডিঅ' অকণমান কৰোঁ বুলি ভাবিলোঁ। আৰু এইফালে কাপোৰ এযোৰো চিলালোঁ আজি। কাপোৰ চিলাই দেখুৱাই দিছোঁ আৰু এনেই চিম্পুল ব্লাউজ এনেকৈয়ে চিলালোঁ। আৰু বিহু পালেহি নহয়, কাইলৈ হৈছে কাতি বিহু। সেইকাৰণে আকৌ বজাৰ কেইটামানো কৰোঁগৈ বুলি মনে মনে ভাবি আছোঁ। মানে ঘৰত যে একো কামেই কৰা নহ'ল, মানে বিহু বুলি মানে দোকানতে অকল ব্যস্ত থকা হ'ল এইকেইদিন। মানুহজনৰ দোকানতো আৰু মোৰ দোকানতো, আৰু এইফালে বজাৰকেইটা বোলো কৰি লওঁ। আৰু এইফালে বজাৰকেইটা কৰি আহি ঘৰ পালোঁহি। এইফালে আটা, গাখীৰ, কল, বুট, মগু, নাৰিকল, চুজি এনেকৈ এইকেইটা বজাৰেই কৰা হ'ল। আৰু তাৰপিছত আহোঁতে মাছ পাই পিনে লোকেল খলিহনা মাছ লৈ আহিছিলোঁ। আৰু এইফালে এনেকৈ কচু বিলাহীৰ লগত বইল বনাইছোঁ দেই। বইলটো দেখিবলৈ বেয়া হ'ব পাৰে, কিন্তু স্বাস্থ্যৰ কাৰণে ভাল। সেইবাবে এয়া খলিহনা মাছো বাছি লৈছোঁ ধুনীয়াকৈ ভাজোঁ বুলি। আৰু এইফালে ভাজিলোঁ দেই, ভাজিও হৈ গ'ল। আজি এনেকৈয়ে খাম ৰাতিৰ সাজ। আৰু আজিৰ ভিডিঅ'টো ইমানেই, চাই কেনে পালে জনাব দেই।